গুড মৰ্ণিং দেই সকলোৱে চাহ তাহ খাই মেলি আজৰি হ'ল নিশ্চয় ময়ো হ'লোঁ। এয়া 11টা বাজিব হ'লেই, পাকঘৰলৈ যাব হ'বই আৰু এতিয়া। তাৰ আগতে ভাবিলোঁ আপোনালোকলৈ ভিডিঅ' এটা প্ৰস্তুত কৰি লওঁ। আৰু এইফালে দেখিছে ন, আলমাৰী কালাৰ আৰু মোৰ কাপোৰৰ কালাৰ একদম মিলি গৈছে। আচলতে ইয়াত লাইটৰ পোহৰটো ধুনীয়াকৈ পৰে আৰু এইখিনিৰ পৰা মানে ভিডিঅ'টো কৰিলে স্পষ্ট হয়। সেইকাৰণে এইখিনিতে থিয় হৈ কৈছোঁ। আৰু মানে ভিডিঅ'টো বনাম বুলি মানে কেইবাৰ যে ভাবিছোঁ নহয়, ইমানেই কাহ আহিছে। আচলতে কেমেৰা সন্মুখত কথা কোৱাৰ ইমান অভ্যাস নাই যে। সেই সৰুতে স্কুলত কবিতা গোৱা, কিবা কিবি 2-4টা গান গোৱা, সিমানেই আৰু। তাৰ বাহিৰে কেমেৰাৰ সন্মুখত কথা কোৱা অভ্যাসেই নাই। বাৰু যি কি নহওক, মোৰ ফেচবুক ফ্ৰেণ্ডৰে কেইগৰাকী মানে চিনাকি মুখে তেওঁলোকৰ প্ৰফাইলটো পেজ কৰি বৰ্তমান কাম কৰি আছে। আৰু তাৰে কেইগৰাকীমান বাইদেউ ভণ্টিয়ে মানে মোক মেছেজ কৰি হোৱাটছআপ মেছেঞ্জাৰত মানে সুধি আছে যে চাই দিবা দেই, বা চাই দিব দেই মোৰ মানে হেৰিটো কি কয় মানে মোৰ প্ৰফাইলটো মনিটাইজেশ্যন হ'বনে নহয়। ময়ো অৱশ্যে ইমান অভিজ্ঞ নহয়, এই নতুনকৈ শিকিছোঁ। কিন্তু মই কাম কৰি আছিলোঁ বহুত দিনৰ পৰা, কিন্তু হ'লেও মই ইমানবোৰ কথা নাজানিছিলোঁ। এই নতুনকৈহে মানে শিকিছোঁ দেই। আৰু মোৰ পেজটো কেতিয়া মনিটাইজ হ'ল, কেনেকৈ হ'ল, কেতিয়া গম পালোঁ, সেইবোৰ লৈও মই এটা ধুনীয়াকৈ ভিডিঅ' বনাম আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। বাৰু এতিয়া আহিছোঁ মনিটাইজেশ্যন। মই যিমানখিনি মানে গম পাইছোঁ, মোৰ অভিজ্ঞতাৰ পৰাই ক'ম দেই। মনিটাইজেশ্যন মানে হ'বনে নহয়, মানে সেইটো চাবৰ কাৰণে মই কেইখনমান ফটো ভিডিঅ'টোৰ শেষলৈ স্ক্ৰীণত লগাই দিছোঁ। আপোনালোকে তেনেকৈ মই যেনেকৈ মানে কৈ যাম, তাত ক্লিক কৰি চাই গ'লে বুজি পাব আপোনালোকৰ প্ৰফাইলটো মনিটাইজেশ্যনৰ বাবে উপযোগী হয়নে নহয়। ময়ো ইমানখিনি কথা একদম নাজানিছিলোঁ। এতিয়া মানে নিজে কৰি আৰু তেতিয়াহে শিকিছোঁ। আৰু সেই শিকাখিনিকে অকণমান আপোনালোকলৈ আগবঢ়াই দিছোঁ। তাকো মোক বহুতে মেছেজ কৰি সুধি থকাৰ কাৰণেহে। আৰু যদি ভণ্টিহঁত বাইদেউ কেইগৰাকী আপোনালোকে যদি ভিডিঅ'টো চাইছে, তেন্তে ইয়াত কমেণ্ট এটা কৰিব দেই। আৰু মই তেওঁলোকক স্ক্ৰীণশ্বট মাৰি বুজাইও দিছিলোঁ। তথাপিতো মানে এই মেছেজত লিখি দিয়া আৰু মেছেজ দি বুজাই দিয়াতকৈ মানে এনেকৈ মুখেৰে কৈ দিলে বেছি স্পষ্ট হয়, বুজিবলৈ বেছি সুবিধা হয় বুলি মই ভাবোঁ। আৰু সেই হেতুকে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু তেতিয়া নিজে গম পাব, মানে অকণমান হ'লেও আপোনালোকৰ সুবিধা হ'ব বুলি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। চাব দেই ভিডিঅ'টো শেষলৈকে। মানে প্ৰথমতে কি কৰিব, আপোনালোকৰ প্ৰফাইলটো অন কৰিব। তাৰপিছতে ইয়াৰ প্ৰফেশ্যনেল ডাছবৰ্ড আছে নহয়, তাত গৈ ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে তাৰপিছত আপুনি দেখিব ইয়াত টুলছ ওলাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি প্ৰফাইল ৰিকমেণ্ডেশ্যনলৈ যাব। আৰু প্ৰফাইল ৰিকমেণ্ডেশ্যন ক্লিক কৰাৰ পিছত আপুনি প্ৰফাইল ষ্টেটাছটোত যাব। তাৰপিছত প্ৰফাইল ষ্টেটাছত যেতিয়া ক্লিক কৰিব, তেতিয়া আপুনি দেখিব এয়া তাত এইকেইটা বস্তু এক্টিভ হৈ আছে নে মন কৰিব, ৰিকমেণ্ডেশ্যন, মনিটাইজেশ্যন আৰু মাৰ্কেট প্লেচ। এই 3টা বস্তু যদি এক্টিভ হৈ আছে, তেন্তে আপোনাৰ পেজখন মানে মনিটাইজেশ্যনৰ বাবে উপযোগী হৈ আছে। মই মানে যিমানখিনি কৰিছোঁ চব এনেকৈ স্ক্ৰীণশ্বট মাৰি ৰখি দিছোঁ। আৰু প্ৰতিটোৰে মই এটা ভিডিঅ' সদায় মানে আপোনালোকলৈ আপলোড কৰিম।